আচ্ছা, আজি আমাৰ কোকৰাঝাৰ চহৰত যিটো আচৰ NGO তেখেতে ইমান ধুনীয়াকে আমি যোনটো চাব গ'লে যোনটো বহুত বছৰৰ পৰা আমি আমাৰ যিটো ক্ৰিমেশ্যন গ্ৰাউণ্ড এইটোৰ লগত বহুতখিনি সন্মুখীন হ'ব লগা হৈছিলে, কিন্তু আজি এই তেনেকা চেলেঞ্জটো আজিৰ পৰা হয়তো বহুত কমি যাব, এইটো মই উপলব্ধ কৰিব পাৰিছোঁ। আৰু কোকৰাঝাৰ চহৰত আমাৰ যিমানখিনি আমাৰ চহৰবাসী নগৰবাসী সকলে মানে এটা সুবিধা পাবলৈ সক্ষম হৈছে, আৰু সেইটো হ'ল আমাৰ এটা মহান কাম, যিটো কাম আমাৰ কোকৰাঝাৰ চহৰেৰে যিটো আচৰ NGO তেখেতে কৰিছে, তেখেতৰ কাৰণে মই আমাৰ কোকৰাঝাৰ মিউনিচিপালিটি বৰ্ডৰ হৈ মই অশেষ ধন্যবাদ যাচিছোঁ। আৰু মই সেইটোৱে কামনা কৰিছোঁ যে এই আমাৰ আচৰ NGO অকল সেইটো নহয়, সন্মুখত যিটো আজি দুটাকে বনাই দিছে, অকল এইটো নহয়, আৰু বিভিন্ন কাম হয়তো উন্নয়নৰ কাম কৰাৰ কাৰণে আৰু সৌন্দৰ্য কাম কৰাৰ কাৰণে তেখেতে নিশ্চয় আগবাঢ়ি আহিব, আৰু আমাৰ কোকৰাঝাৰ মিউনিচিপাল বৰ্ডত সেইখিনি আমাৰ সহযোগিতাটো আমি পাই থাকিম, এইটো মই আশা ৰাখিছোঁ। আৰু তেখেতে যেনেকা ধৰণে আমাক কৈছে যে এইটো চোৱা চিতা কৰাৰ কাৰণে, হয়, এইটো আমি চোৱা চিতা কৰিব লাগিব, আৰু সেই চোৱা চিতা কৰাৰ কাৰণে দুজন মানুহ আমি ইয়াত নিয়োগ কৰিম, দুজন মানুহ আমি ৰাখিম, আৰু আমি এইটো আশা ৰাখিছোঁ যে কোকৰাঝাৰ মিউনিচিপাল বৰ্ডে এটা আমি ইনিচিয়েটিভ ল'ম, আৰু এই ইনিচিয়েটিভ অতি সোনকালে এইটো আৰম্ভ হ'ব। ইয়াত আমাৰ যেতিয়া আমাৰ ক্ৰিমেশ্যন কৰাৰ কাৰণে যেতিয়া আহিব, তেতিয়া আমাৰ ৰিচুৱেল হিচাপে যি দৰকাৰ হয় সেইটো ইয়াতে পাবলৈ সক্ষম হ'ব, আৰু আমাৰ ইয়াত যিমানখিনি খৰি, যিমানখিনি কাপোৰ বা যিখিনি লাগে এইটো ইয়াত পাবলৈ সক্ষম হ'ব। আমি ইয়াতে গোটেই বস্তুটো ৰাখিম, সেইটো কাৰণে আমি এটা ইনিচিয়েটিভ ল'ম, আৰু নিশ্চয় আমাৰ আচৰ NGO কোকৰাঝাৰৰ তেখেতো আমাক সহযোগিতা কৰিব, আৰু মই আশা ৰাখিছোঁ আমাৰ সকলো কোকৰাঝাৰ চহৰত বাসীসকলক যাতে মানে আমাৰ এই মানে ক্ৰিমেশ্যন গ্ৰাউণ্ডটো সদায় চাফ চিকুণ ৰখাৰ আগবাঢ়ে আৰু আমাক সদায় সহযোগিতা কৰে, সেইটো কাৰণে মই অনুৰোধ কৰি মই মানে ইলেক্ট্ৰিকেল যিটো আমাৰ ক্ৰিমেশ্যন আছে, যিটো চোলা, এইটো একচুৱেলি এবাণ্ডেণ্ট হোৱাৰ কথাটো হ'ল আমাৰ যেতিয়া ক'ভিড হৈছিলে, সেই ক'ভিডৰ সময়ত আমাৰ যিটো মিস্ত্ৰীয়ে কৰিছিলে তেখেতে যোৱাৰ পিছত আকৌ আমাৰ যিটো তাত যে কণ্ট্ৰেক্ট কৰিছিলে কণ্ট্ৰেক্টৰে তেখেতে আকৌ মাতি পেলাই তেখেতে ধুনীয়াকৈ কৰি থোৱা হৈছে, কিন্তু ইয়াতে কেইটামান বস্তু অলপ মানে বনাব লগা আছে, সেইটো আমি এতিয়া কমপ্লিট কৰাৰ কাৰণে আমাৰ প্ৰশাসন BTC গভৰ্ণমেণ্টৰ লগত অলৰেডি যোগাযোগ কৰা হৈছে, অতি সোনকালে এইটো হোৱাৰ মই এইটো আশা ৰাখিছোঁ, সোনকালে হৈ যাব। আৰু এটা কথা, ইয়াৰ যিটো SOP আমি যিটো সেনেকৈ অপাৰেট কৰিব, সেইটো কাৰণে আমাৰ নিয়েৰেষ্ট যিটো আলিপুৰদুৱাৰত যি আমাৰ ইলেক্ট্ৰিকেল ক্ৰিমেশ্যন যিটো আছে, সেই হিচাপত আমি তেনেকেই কৰি আমাৰ সকলো কোকৰাঝাৰ চহৰত আৰু বিভিন্ন জেগাৰ পৰা ইয়াত ডেড বডি থাকিলে এই ডেড বডিটো আমি যথেষ্ট আমি আমাৰ ইলেক্ট্ৰিক দ্বাৰা আমি সেইখিনি ক্ৰিমেশ্যনটো কৰিব পাৰে, সেইটো মই আশা ৰাখিছোঁ।